নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 6ৰ লেসন নম্বৰ 11 বৈচিত্ৰৰ মাজত ঐক্য ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ জীৱন। ইয়াত তোমালোকৰ যি সমাজ বিজ্ঞানৰ সমাজ পৰিচয় আছে আৰু সমাজ বিচিত্ৰ পৰিচয় আৰু কৰ্মপুথি এই দুখনৰ এনসাৰ এটা ভিডিঅ'ৰ মাধ্যমেৰে কৰিম। সো ইয়াত সমাজ যিখন তোমাৰ কৰ্মপুথি আছে এই কৰ্মপুথি থকা এইবিলাক উত্তৰ এই ভিডিঅ'ৰ মাধ্যমেৰে পাবা। স্টাৰ্টিং দ্য ভিডিঅ' ইয়াত এটা তোমাক দিছে জানো অহা বুলি দিছে। ভাৰতবৰ্ষলৈ সময়ে সময়ে অহা কেইবাগৰাকীও বিদেশী পৰিব্ৰাজক যেনে মেগাষ্টেনিছ, ফাহিয়েন, হিউৱেন চাং, আল বেৰুনি, মাৰ্ক পলো, ইবন বতুতা আদিয়ে সেই সময়ৰ ভাৰতীয় সমাজৰ বিভিন্ন বৈচিত্ৰ্যৰ খতিয়ান লিখি থৈ গৈছে। আমাৰ ভাৰতবৰ্ষত যে আগৰ পৰাই সামাজিকভাৱে বৈচিত্ৰতাৰ মাজত ঐক্য সাঙুৰ খাই আছে এই বিষয়ে আগৰ দিনৰ যিসকল পৰিব্ৰাজক এখেতসকলে নিজৰ লেখনিত লিখি থৈ গৈছে। তোমালোকে যদি পেজ নম্বৰ 94ত চোৱা তেতিয়াহ'লে এনেকুৱা ধৰণৰ পৰম্পৰাগত গৃহশৈলী কেনেকুৱা আছিলে, তামিলনাডুত কেনেকুৱা আছিলে, থৰ মৰুভূমি অঞ্চল অৰ্থাৎ ৰাজস্থানত কেনেকুৱা ঘৰ আছিলে, তাৰপিছত আপোনাৰ ঠাণ্ডা অঞ্চলত লাডাখত বৰফ বহুত পৰি থাকে, প্ৰাকৃতিকভাৱে বহুত সৌন্দৰ্যৰ ভৰা ঠাই লাডাখ। তাৰপিছত মেঘালয় য'ত বহুত পৰিমাণে বৰষুণ দিয়ে তাত কেনেকুৱা ধৰণৰ ঘৰ। তাৰপিছত এইবিলাক আনকি পৰম্পৰাগত কিছুমান নৃত্য দেখুৱাইছে যেনে থৰ মৰুভূমি অঞ্চলৰ কালবেলিয়া নৃত্য অৰ্থাৎ ৰাজস্থানৰ নৃত্য এইটো কালবেলিয়া নৃত্য। তাৰপিছত ইফালে আছে লাডাখৰ চাম নৃত্য দিছে। তাৰপিছত ইয়াত ইফালে আছে তামিলনাডুৰ মলিয়ালাট্টম নৃত্য ময়িলাট্টম নৃত্য। তাৰপিছত ইফালে মেঘালয়ৰ নংক্ৰেম নৃত্য। তাৰপিছত ইফালে তোমালোকক দিছে পৰম্পৰাগত সাজপাৰ কেনেকুৱা সাজপাৰ দেখিছেনে পুৰণি কালত গোঞ্চা আৰু চলমা পৰিহিত লাডাখী পুৰুষ মহিলা। তাৰপিছত জৈনছেম পৰিহিত খাচী মহিলা, ঘাগৰা পৰিহিত এগৰাকী গুজৰাটী মহিলা। গুজৰাটৰ মহিলাবিলাক কি পিন্ধে ঘাগৰা পিন্ধে, শাৰী পিন্ধা এগৰাকী তামিল মহিলা। ঠিক তেনেদৰে তলৰ ফালে চোৱা পৰম্পৰাগত খাদ্য দিছে এনেকুৱা ধৰণৰ খাদ্য দেখিছেনে। থৰ মৰুভূমিৰ জনপ্ৰিয় খাদ্য মেঘালয় লাডাখৰ দক্ষিণ ভাৰতীয় খাদ্য দিছে। কিন্তু এটা দুখৰ বিষয় মই অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ এই সাজ পোছাকৰ বিষয়ে নাপালোঁ। যি নহওক এতিয়া আমি অনুশীলনী 1ৰ প্ৰশ্ন উত্তৰ কৰিম। 1 নম্বৰৰ প্ৰশ্নটো দিছে বৈচিত্ৰ মানে কি, তাৰ 2 নম্বৰটো দিছে ঐক্য মানে কি। বৈচিত্ৰ আৰু ঐক্য বেলেগ, ঠিক আছে। বৈচিত্ৰ মানে বেলেগ বেলেগ, ঐক্য মানে হৈছে একতা। এতিয়া আমি যদি অনুশীলনী 1ৰ কুৱেশ্যন কেইটাৰ উত্তৰ কৰোঁ। বৈচিত্ৰ মানে কি? বৈচিত্ৰ মানে হৈছে সমাজ বা দেশ এখনত বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা আদি লোকে বাস কৰে। ইয়াৰে প্ৰত্যেকৰে নিজা ধৰ্ম বিশ্বাস আচাৰ তাৰপিছত ব্যৱহাৰ উৎসৱ পাৰ্বণ কৰি দিবা আদি আছে। মানুহৰ মাজত থকা এই বিভিন্নতাবোৰকে আমি বৈচিত্ৰ বুলি ক'ব পাৰোঁ। কুৱেশ্যন নম্বৰ খ দিছে ঐক্য মানে কি? ঐক্য মানে হৈছে একতা বা মিল। এখন সমাজত বিভিন্ন মত ধৰ্ম ভাষা জাতি ইত্যাদি থকাৰ সত্ত্বেও একে লক্ষ্য বা চিন্তাৰে একেলগে থকাৰ মানসিকতাক ঐক্য বোলে। ঠিক তেনেকৈ 10 নম্বৰ প্ৰশ্নটো হৈছে বৈচিত্ৰৰ মাজত ঐক্য বুলিলে কি বুজা? ভিন ভিন ধৰণৰ মানুহে নিজৰ মাজত থকা পাৰ্থক্যবোৰক প্ৰাধান্য নিদি একেলগে হৈ থাকে তাকে ঐক্য বা বৈচিত্ৰৰ মাজত ঐক্য বুলিব পাৰি। তাৰপিছতে তোমালোকে 2 নম্বৰটোলৈ চোৱা ভাৰতৰ বৈচিত্ৰৰ অন্তৰালৰ কাৰকসমূহ উল্লেখ কৰা। মাজে ভাৰতবৰ্ষৰ বৈচিত্ৰৰ মাজত অন্তৰালত থকা কাৰকসমূহ হৈছে ভাষাগত বৈচিত্ৰ। এইটো তুমি বৈচিত্ৰ নিদি তোমালোকে ভিন্নতাও দিব পাৰা, ঠিক আছে। বৈচিত্ৰ আৰু ভিন্নতা একেধৰণৰ কথা। পাঠ্যপুথিত তোমালোকক ভিন্নতা বুলি দিয়া আছে, মই বৈচিত্ৰ বুলি দিছোঁ, একেই কথা। 1 নম্বৰটো হ'ব ভাষাগত ভিন্নতা, 2 নম্বৰ ধাৰ্মিক ভিন্নতা, 3 নম্বৰ সাংস্কৃতিক ভিন্নতা, তাৰপিছতে 4 নম্বৰ হৈছে ভৌগোলিক ভিন্নতা, 5 নম্বৰ হৈছে খাদ্যাভ্যাস আৰু পোচাকৰ ভিন্নতা। এতিয়া তোমালোকক 3 নম্বৰ প্ৰশ্ন দিছে ভাৰতৰ ভৌগোলিক ভিন্নতাৰ উদাহৰণ দিয়া। উদাহৰণকেইটা হৈছে
উত্তৰত হিমালয় পৰ্বতৰ শৃংখলা, পূব দিশত বনানী আৰু পাহাৰীয়া অঞ্চল, পশ্চিমে থৰ মৰুভূমি, দক্ষিণে উপকূলীয় অঞ্চল আৰু উপদ্বীপ, আৰু উঙটো হৈছে উত্তৰ পূৰ্বাঞ্চলত পাহাৰ নদ নদী পাহাৰীয়া অঞ্চল। প্ৰথম ছ হৈছে মধ্য ভাৰতৰ মালভূমি আৰু নদী উপত্যকা। এইবোৰৰ ভিন্নতা ভাৰতক এক বৈচিত্ৰ্যময় দেশ হিচাপে প্ৰতিষ্ঠা কৰে। তাৰপিছতে হৈছে অনুশীলনীটো প্ৰথম প্ৰশ্নটো হৈছে ভাৰতক কিয় ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয়? ভাৰতক ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয় কাৰণ ভাৰতৰ সংবিধানত প্ৰতিজন নাগৰিকক নিজৰ ইচ্ছামতে ধৰ্ম মানি চলাৰ অধিকাৰ দিয়া হৈছে। ৰাষ্ট্ৰীয় কোনো ধৰ্মক বিশেষভাৱে সহায় বা প্ৰচাৰ ৰাষ্ট্ৰই কোনো ধৰণৰ ৰাষ্ট্ৰই হ'ব হেঁচি কৰি দিবা এইটো কোনো ধৰণৰ নিৰ্দিষ্ট ধৰ্মক বিশেষভাৱে সহায় বা প্ৰচাৰ নকৰে আৰু সকলো ধৰ্মক সমান দৃষ্টিৰে চোৱা হয়। তাৰপিছত দিছে মকৰ সংক্ৰান্তিৰ সময়ত পালন কৰা দুটা উৎসৱ পংগল আৰু লোহৰি পাঞ্জাৱ আৰু তামিলনাডুত পালন কৰা হয়। কিছুমানে এইটো পোংগল বুলি পাবা, তোমালোকে এইটো পোংগল বুলি পাব পাৰা, এনেকৈ লিখি ল'বা। তাৰপিছত গণৰ প্ৰশ্ন হৈছে তুমি বাস কৰা অঞ্চলত কি কি ভাষা কোৱা মানুহ আছে? চোৱা, মোৰ বাসস্থানৰ অঞ্চলটোত অসমীয়া, বঙালী, হিন্দী আৰু বড়ো ভাষা কোৱা মানুহ আছে, এনেকৈ লিখিছোঁ। আৰু তোমালোকৰ অঞ্চলত কি কি ধৰণৰ আছে তোমালোকে নিজে লিখিব লাগিব। 2 নম্বৰ প্ৰশ্নটো আছিলে উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত ভাৰতত কেনেধৰণৰ সাদৃশ্য দেখা যায়? উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত এটি মহান সাদৃশ্য দেখা যায়। ই দেশখনৰ বহুত্ববাদী সমাজ আৰু সাংস্কৃতিক প্ৰতিফলিত কৰে। যদিও বিভিন্ন ধৰ্ম, জাতি, ভাষা আৰু অঞ্চলৰ লোক আছে, তথাপিও সকলোৱে একেধৰণৰ আনন্দ আৰু উৎসাহেৰে উৎসৱ উদযাপন কৰে। বহু উৎসৱৰ মূল ভাৱ একে, যেনে প্ৰাকৃতিক পৰিৱৰ্তন, কৃষি, ধান কাটনি বা কটা অথবা ধৰ্মীয় বিশ্বাস। এইবোৰ উৎসৱত বিভিন্ন জাতি আৰু ধৰ্মৰ লোক একেলগে হৈ অংশ লয়, যাৰ ফলত জাতীয় একতা আৰু সম্প্ৰীতিৰ অনুভূতি বৃদ্ধি পায়। এতিয়া তোমালোকক দলগত কাৰ্য দিছে ভাৰতৰ বিভিন্ন ঠাইত চাউল আৰু দাইলেৰে প্ৰস্তুত কৰা উপকৰণ কিছুমানৰ তোমালোকৰ তালিকা প্ৰস্তুত কৰিব দিছে। চৌধটো ইয়াত মই দি দিছোঁ, তোমালোকে লিখিবা, মই কৈ নাথাকোঁ, উত্তৰটো তোমালোকৰ সুবিধা অনুযায়ী লিখি লোৱা। এইকেইটা কুৱেশ্যন তোমালোকক দলগতভাৱে আলোচনা কৰি লিখিব দিছে, তথাপিও মই তোমালোকক দি দিছোঁ যাতে তোমালোকৰ সুবিধা হয়। বিশেষকৈ অসমত আমাৰ কেনেদৰে চাউল আৰু দালিৰে কি কৰা হয়, দৈনন্দিন খাদ্য হিচাপে গ্ৰহণ কৰা হয়। ইয়াৰ উপৰিও খাৰ, পিঠা, তাৰপিছত আৰু দাইলৰ খৰিকা বিশেষভাৱে জনপ্ৰিয়। খাৰ মানে বুজি পাইছানে? যে মাটি দালি যে তোমালোকে ক'লা দালি যিটো সেইটো যে খাৰেৰে খোৱা, সেইটো কথা লিখিছোঁ। তাৰপিছত পশ্চিম বেংগলত কিদৰে খোৱা হয়, তাৰপিছতে উত্তৰ প্ৰদেশ বা বিহাৰৰ কথা লিখিছোঁ। ঠিক আছে, তোমালোকে প'ষ্ট কৰি ল'বা, ভিডিঅ'টো প'ষ্ট কৰি লিখিবা, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। ঠিক তেনেদৰে মই পাঞ্জাৱৰো লিখি দিছোঁ। তাৰপিছত তোমালোকৰ আছে গুজৰাট খিচৰি আৰু কৰি খিচৰি ৰাজ্যৰ মুখৰোচক খাদ্য হয়। তাৰপিছত মহাৰাষ্ট্ৰ, যিহেতু তোমালোক ভাৰতৰ বিভিন্ন অঞ্চলৰ লিখিব দিছে প্ৰশ্নটোত, মই এনেদৰে তোমালোকক পুংখানুপুংখভাৱে ধুনীয়াকৈ সজাই পৰাই উত্তৰকেইটা দি দিছোঁ। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, লগতে লাইক বটনটো ক্লিক কৰি দিয়া। এতিয়া কিছুমান এইটো ঠাই ভেদে আঞ্চলিক ভাষাবোৰ অলপ বেলেগ, চ' পুৰি পুক কুট্টু এনেকুৱা ধৰণৰ অলপ তোমালোকে চেঞ্জ হ'ব পাৰে, চেঞ্জটো কৰি ল'বা, ৰ হ'ব এইটো। এতিয়া আহিছোঁ আমি কুৱেশ্যন নম্বৰ 2, ভাবি উলিওৱা যি ভাৰতত বৈচিত্ৰ্যৰ মাজত ঐক্য কেনেদৰে স্থাপন হৈছে উদাহৰণৰ সৈতে আলোচনা কৰা, এইটো লিখি দিছোঁ। চোৱা, লগতে উদাহৰণটো মই তোমালোকক দি দিছোঁ। চ' এইটো হৈছে উত্তৰ, ইয়াত উত্তৰ বুলি লিখি ল'বা। ভাৰতত বৈচিত্ৰ্যৰ মাজত ঐক্য কেনেদৰে স্থাপিত হৈছে উদাহৰণৰ সৈতে চবকে আলোচনা কৰা যি দিছে, এইটো উত্তৰ বুলি ইয়াত লিখি ল'বা তোমালোকে। ভাৰত এক বহুজাতিক, বহুধাৰ্মিক আৰু বহুভাষিক দেশ। ইয়াত বিভিন্ন ধৰ্ম, ভাষা, পোচাক, খাদ্যাভ্যাস আৰু
সাংস্কৃতিৰ মানুহে একে দেশত মিল সম্প্ৰীতিৰে বাস কৰে বা মিলাপ্ৰীতিৰে বাস কৰে এই বৈচিত্ৰ্যৰ মাজতো এটি গভীৰ ঐক্য দেখা যায় যি ভাৰতীয়তাৰ মূল শক্তি উদাহৰণস্বৰূপে বিভিন্ন ধৰ্মৰ উৎসৱ যেনে ঈদ দেৱালী বহাগ বিহু এটো বহাগ টাইপিং মিষ্টেক হৈছে মোৰ এটো বহাগ হ'ব তাৰ পিছত খ্ৰীষ্টমাছ তাৰ পিছত আদি সকলোৱে মিলি কি আমি উদযাপন কৰোঁ এই কথাখিনি মই ধুনীয়াকৈ লিখি দিছোঁ তোমালোকে একদম এনেকৈ লিখি দিবা অকণমান টাইপিং মিষ্টেক হ'ব পাৰে তোমালোকে এইবোৰ উঠাই ল'বা তেনে বলা এতিয়া আমি কৰ্মপুথিত থকা উত্তৰকেইটা কৰোঁ সো তোমাৰ কৰ্মপুথি পেজ নম্বৰ 39 এইকেইটা কুৱেশ্যন দিয়া আছে তুমি বাস কৰা জিলাখনত কি ভাষা কোৱা মানুহ আছে সেই অনুসৰি বাকচকেইটা পূৰ কৰা এতিয়া তোমালোকে ইয়াত দিবা প্ৰথমতে কি দিবা যেহেতু আমাৰ অসমীয়া মাতৃভাষা অসমীয়া দিবা তাৰপিছত কি দিবা বড়ো দিবা বড়ো তাৰপিছত কি দিবা ৰাভা দিবা ঠিক আছে ৰাভা তাৰপিছত তিৱা মিচিং তোমালোকৰ অঞ্চলত যি আছে এইবোৰ ইয়াত দি দিবা বঙালী হিন্দী এনেদৰে এইটো হোমৱৰ্ক দিছোঁ তোমালোকৰ নিজৰ মতে লিখিবা তোমালোক 2 নম্বৰ দিছে ভাৰতৰ বিভিন্ন ৰাজ্যৰ প্ৰধান আহাৰ আৰু সেয়া প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা শস্যৰ নামেৰে তলত তালিকাখন পূৰ কৰা এতিয়া যদি আমি ফাৰ্ষ্ট ৰাজ্যৰ নাম আমাৰ কি দিলোঁ অসম দিলোঁ অসমত আমাৰ কি প্ৰধান খাদ্য কি আমাৰ ভাত হয় হয়নে ব্যৱহৃত শস্য কি ধান ঠিক আছে ধান আৰু যদি কিছুমানে তোমালোকে ৰুটি খোৱা বহুতে ৰুটি খোৱা খাই চব ৰুটি খালে কি হ'ব এইটো আৰু ৰুটি ক'ৰ পৰা হয় ঘেঁহু বা গম লিখিব পাৰা ঠিক আছে ঠিক তেনেকৈ নেক্সট যদি আমি কওঁ মেঘালয় ৰাজ্য কি দিলোঁ আমি মেঘালয় দিলোঁ মেঘালয় কি কয় যাদহ বুলি এটা বস্তু আছে তাত বহুত ফেমাছ হয় চ' এইটো লিখি দিয়া এইটো কি হয় ধানৰ পৰাই প্ৰস্তুত হয় ঠিক আছে তাৰপিছত তুমি যদি আন ৰাজ্যৰ কথা কোৱা যেনে ৰাজস্থান এতিয়া কি খোৱা হয় এতিয়া প্ৰধান খাদ্য হিচাপে কি খোৱা হয় দাল বাতি চুৰমা বুলি কয় চুৰমা ঠিক আছে চুৰমা এইটো কি হয় শস্য কি হয় এইটো মেইনলি আপোনাৰ তাত থাকে দালি ঠিক আছে দালি থাকিব তাৰপিছত কি থাকে দালিৰ পিছত ৰুটি আটা থাকিব আটাটো যিহেতু আটাটো লিখিব মানে গম বুলি লিখিব লাগিব বা ঘেঁহু বুলিও লিখিব পাৰে ঠিক আছে ঠিক তেনেকৈ লাডাখৰ মানুহে কি খায় জনপ্ৰিয় খাদ্য তাত কি আছে থুকপা বুলি এটা আছে থুকপা বুলি এটা খাদ্য আছে যিটো ফেমাছ এইটো কিহৰে বনোৱা হয় ঘেঁহু ইত্যাদি তোমালোকে সংৰক্ষণ কৰি লিখিবা এইটো তাৰপিছত এই দুখন ৰাজ্য তোমালোকে হোমৱৰ্ক লিখা তোমালোকৰ চুবুৰীয়া ৰাজ্য লিখিলেই হ'ল অৰুণাচল হওক বা কলকাতা হওক তোমালোকে ইয়াত লিখিবা তোমালোক 3 নম্বৰ এটা প্ৰশ্ন দিছে ভাৰতৰ বিভিন্ন ঠাইত উৎসৱ পাৰ্বণৰ সময়ত মানুহে পৰিধান কৰা সাজপাৰৰ চিত্ৰৰে সৈতে নাম সংগ্ৰহ কৰি এখন স্ক্ৰেপ বুক ফটো এলবাম প্ৰস্তুত কৰিব দিছে চ' তোমালোকে এইটো লিখিবা ভাৰতৰ যেনিবা আমাৰ বিহুটো দিব পাৰা অসমৰ ঠিক আছে আৰু আন ৰাজ্যবিলাকৰ যি প্ৰধান উৎসৱ তোমালোকে এখন এলবাম বনাবা শিক্ষকৰ সহায় লাগিব এলবাম বনাবলৈ টকা পইচা খৰচ কৰিব লাগিব তোমালোকে এইটো তাৰপিছত নেক্সট কুৱেশ্যন দিছে ভাৰতৰ বিভিন্ন ঠাইৰ গৃহশৈলীৰ চিত্ৰ সংগ্ৰহ কৰি তাৰ এখন স্ক্ৰেপ বুক প্ৰস্তুত কৰা এইটো তোমালোকে কেনেকুৱা ধৰণৰ ঘৰ প্ৰস্তুত কৰা যেনে তোমাৰ চুবুৰীয়া ৰাষ্ট্ৰ কি হয় মেঘালয় আদি বহুত বৰষুণ হয় ন ঠিক আছে এইবিলাকত কি থাকে মেঘালয় অৰুণাচল ঠিক আছে অৰুণাচল আদিত কি হয় চাংঘৰ আছে কি আছে চাংঘৰ লিখি দিবা চাংঘৰ আছে চাংঘৰৰ ফটো দিবা আমাৰ অসমত কি আছে বিশেষকৈ আছাম টাইপৰ ঘৰ বনোৱা হয়নে ঠিক তেনেকৈ তোমালোকে যদি মহাৰাষ্ট্ৰৰ কথা কোৱা বা মুম্বাইৰ কথা কোৱা তাতে কি থাকিব বিল্ডিং থাকিব অট্টালিকা এনেকুৱাকৈ তোমালোকে লিখিবা তাৰপিছত নেক্সট প্ৰশ্নটো দিছে 26 জানুৱাৰী 15 বাদ দি পেলাই তোমালোকক কিছুমান বিশ্বত গোটেই দিৱসৰ নাম লিখিব দিছে যিটো দিৱস গোটেই বিশ্বই পালন কৰা 5 জুন কি হয় বিশ্ব পৰিৱেশ দিৱস হয় ঠিক তেনেকৈ 3 জুন কি হয় বিশ্ব চাইকেল দিৱস হয় তোমালোকে জানিবা কি হয় এইটো বিশ্ব বাইচাইকেল বুলি কয় ইংৰাজীত কিন্তু অসমীয়াত আমি কি দিন হয় চাইকেল বিশ্ব চাইকেল দিৱস হিচাপে পালন কৰা হয় ঠিক আছে এনেকৈ কি তাৰিখত আৰু দি দিছোঁ মই গোটেইকেইটা
এইটা মই তোমালোকক দি দিছোঁ 3 জুন বিশ্ব চাইকেল দিৱস এইটো কৈ দিছোঁ অলৰেডি 7 এপ্ৰিল বিশ্ব স্বাস্থ্য দিৱস 22 এপ্ৰিল আমাৰ কি হ'ব পৃথিৱী দিৱস বা ইয়াক ইংৰাজীত কোৱা হয় আৰ্থ ডে আৰ্থ ডে বুলিও কোৱা হয় ঠিক আছে সো ভিউৱাৰ্ছসকল তোমালোকে চিন্তা নকৰিবা মই আটাইকেইটা কুৱেশ্যনত তোমালোকে এনচাৰ দিয়ে দিম এই ভিডিঅ'ৰ মাধ্যমত এতিয়া তোমালোকে যদি চোৱা তোমালোকৰ পেজ নম্বৰ 40 তোমালোকক এটা দিয়া আছে যে ভাৰতৰ কোন কোন ৰাজ্যত মৌচুমী ঋতুৰ প্ৰভাৱত কি হয় ধান খেতি হয় ঠিক আছে বৰষুণৰ ঋতুত হোৱা বৰষুণৰ প্ৰভাৱত দিছে চৌকত হয় অসমত হয় তাৰপিছত কি হয় মণিপুৰ হয় তাৰপিছত মিজোৰাম ত্ৰিপুৰা উত্তৰ প্ৰদেশ হাৰিয়ানা পাঞ্জাব উত্তৰাখণ্ড বিহাৰ এইবিলাক ৰাজ্যত কি হয় মৌচুমী বতাহৰ প্ৰভাৱত বৰষুণ হোৱাৰ ফলত কি হয় ধান খেতি কৰিব পাৰি তাৰপিছত এতিয়া দিছে ভাৰতীয় কি দিছে 100 টকীয়া 200 টকীয়া 500 টকীয়া নোটত থকা ভাষা কেইটা নাম লিখা এটা ভাষা কেইটাৰ নাম লিখিব দিছে তোমালোকে নিশ্চয় জানা তোমালোকে যেটো ক্লাস 6 ত পঢ়ি আছে তোমালোকে মই দেখাই দিছো চোৱা এটো 200 টকীয়া নোট ইয়াত দেখিছানে এইকেইটা ভাষা দেখিছানে এই ভাষা কেইটা কি কি আছে আমাৰ অসমীয়া প্ৰিয় আমাৰ যি মাতৃভাষা এটো প্ৰথমতে আছে চোৱা 200 টকা দেখিলানে এই ভাষা কেইটা আছে চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15টা দিছে ন এই 15টা ভাষা মই ইয়াত দি দিছো তোমালোকে লিখি লোৱা মই যেটো এটো উত্তৰ কৰোতে অলপমান আনৰ সহায় লৈছো অলপ যদি ইফাল হয় তোমালোকে এটো মডিফাই কৰি ল'বা তাৰ পিছৰ প্ৰশ্নটো তোমালোকে চোৱা তোমালোকৰ সহপাঠীসকলে বছৰটোৰ কি দিছে বছৰটোৰ ভিতৰত কি ধৰ্মীয় উৎসৱ পালন কৰে তাৰ এখন তালিকা প্ৰস্তুত কৰা সো বিহু ঈদ ছট পূজা বৰদিন দুৰ্গা পূজা পাঠোচান ভাইফোঁটা গুড ফ্ৰাইডে কালী পূজা ৰাস মহোৎসৱ আদি মই এটা দি দিছো তোমালোকৰ বন্ধুসকলে যদি আৰু পূজা পালন কৰে বা সহপাঠীয়ে বেলেগ ধৰণৰ পূজা পালন কৰে ইয়াত তোমালোকে লিখি দিবা সো থ্যাংক ইউ ভেৰি মাচ ভিডিঅ'টো যদি তোমালোকক সহায় কৰিছে তেন্তে তোমালোকে ভিডিঅ'টো আনলৈও শ্বেয়াৰ কৰি দিয়া বহুত ধন্যবাদ সকলোৰে পৰীক্ষা ভাল হওক তাৰে ওচৰত কামনা কৰিছো ধন্যবাদ